স্বাগতম মই দীক্ষিত শৰ্মা এই মুহূৰ্তত আমি আপোনালোকক সেই বাতৰিটো মনত পেলাই দিব বিচাৰিছোঁ যিটো বাতৰিয়ে কালি শিৰোনাম দখল কৰিছিল AIDFৰ বিধায়ক আমিনুল ইছলামে যিটো মন্তব্য দিছিল সেই মন্তব্যক লৈ এটা টুল পাৰ লাগিছে আমিনুল ইছলামে জানি বুজিয়ে এই বিতৰ্কিত মন্তব্য কৰিছিল হিন্দু ধৰ্মৰ সনাতনী ধৰ্মৰ পবিত্ৰ যিসমূহ গ্ৰন্থ আছে মহাভাৰত বেদ সনাতনী ধৰ্মৰ হিন্দু ধৰ্মৰ আদি বাক্য য'ত আছে বেদ সেই বেদৰ প্ৰসংগত অপব্যাখ্যা কৰিছিল আমিনুল ইছলামে এতিয়া আমিনুল ইছলামে এনে ধৰণৰ তথ্যবোৰ ক'ত পায় এইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আমিনুল ইছলামে এই ব্যাখ্যা কৰাৰ সাহস ক'ত পায় এই অপব্যাখ্যা তেওঁ কিয় কৰে এয়াই নহয় ইয়াৰ পূৰ্বতো তেওঁ উল্লেখ কৰিছিল যে কামাখ্যা মন্দিৰত ভূমিদান কৰিছিলে মোগল সেনাই মোগলে ভূমিদান কৰিছিল বুলি আজি প্ৰায় 2-3 বছৰ আগত তেওঁ সেই মন্তব্য কৰিছিল আপোনালোকৰ মনত আছে সদায় বিতৰ্কৰ শিৰোনাম দখল কৰি থাকে এইজন আমিনুল ইছলামে কিহৰ বাবে তেওঁলোকে এনে ধৰণৰ বিতৰ্ক কৰাৰ তেওঁ সাহস পায় ৰামায়ণ মহাভাৰতৰ দৰে যিসমূহ গ্ৰন্থ আছে সেই গ্ৰন্থ একোটা আদৰ্শ ৰামায়ণত ৰামৰ কথা উল্লেখ আছে ৰামৰ জীৱন সম্পূৰ্ণ জীৱন যদি চোৱা যায় তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিৰ বাবে এক আদৰ্শ মহাভাৰতৰ বিষয়ে কোৱা হয় যত্ৰ মহাভাৰতে নাস্তি তত্ৰ কোপি নাস্তি অৰ্থাৎ যেটো মহাভাৰতত নাই হেতু কতোৱেই নাই মহাভাৰতৰ দৰে গ্ৰন্থ বেদৰ বিষয়ে আৰু বেলেগকে ব্যাখ্যা দিয়াৰ প্ৰয়োজন নাই আৰু তাত AIDFৰ ঢিঙৰ এই বিধায়কজনে যি মন্তব্য দিয়ে সেই মন্তব্যক লৈ প্ৰশ্ন উত্থাপন হয় যে এই ব্যাখ্যা দিবলৈ তেওঁ সাহস ক'ত পায় আমিনুল ইছলামক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমিনুল ইছলামক আমি প্ৰশ্ন কৰি সুধিব বিচাৰিছোঁ যে আমিনুল ইছলাম এই ধৰণৰ মন্তব্য দিয়াৰ সাহস আপুনি কেনেকৈ পায় কিহৰ বাবে এই মন্তব্য দি আপুনি নতুন বিতৰ্কৰ সূত্ৰপাত কৰিবলৈ চেষ্টা কৰে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমিনুল ইছলামক যে আমিনুল ইছলাম এনে ধৰণৰ মন্তব্য দিয়াৰ পৃষ্ঠভূমি হিচাপে আপোনালোকৰ হাতত কি আছে আপোনাৰ হাতত কি তথ্য আছে সেই তথ্য আপুনি দিয়া উচিত কাৰণ সনাতনী ধৰ্মগ্ৰন্থক লৈ পবিত্ৰ এই ধৰ্মগ্ৰন্থসমূহক লৈ আপুনি যি মনোভাৱ দিছে সেই মনোভাৱ নিঃসন্দেহে গৰিহণা যোগ্য হয় এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ ফুল প্লেটৰ মাধ্যমেৰে তাৰপিছত সেই মন্তব্য আপোনালোকক দিম কি কৈছিল আমিনুল ইছলামে বেদৰ অপব্যাখ্যা কৰিলে AIDFৰ বিধায়ক আমিনুল ইছলামে মহাভাৰতৰ বেদৰ চূড়ান্ত অপব্যাখ্যা কৰিলে বিধায়ক আমিনুল ইছলামে সনাতনী ধৰ্মগ্ৰন্থত গো মাংসৰ কথা উল্লেখ আছে বুলি বিধায়কজনে কৰিছে মন্তব্য মহাভাৰতৰ বেদত গো মাংসৰ কথা উল্লেখ আছে বুলি আমিনুল ইছলামে মন্তব্য কৰিছে সনাতনী পবিত্ৰ ধৰ্মগ্ৰন্থক অপব্যাখ্যা কৰাৰ দুঃসাহস AIDFৰ বিধায়কৰ আৰু এই অপব্যাখ্যা এই মুহূৰ্তত কৰিছে আমিনুল ইছলামে আমিনুল ইছলামক নিশ্চিতভাৱে এই প্ৰশ্ন উত্থাপন হ'ব যে এই প্ৰশ্ন উত্থাপন হ'ব যে এয়া সাহস কেনেকৈ কৰিলে আমিনুল ইছলামে এই মুহূৰ্তত সেই মন্তব্য আপোনালোকক আগবঢ়াইছোঁ নেশ্যন এনিৰ আগত কি মন্তব্য কৰিছিল আমিনুল ইছলামে হিন্দু ধৰ্মৰ কোনো ধৰ্মগ্ৰন্থত এইটো পোৱা নাই যে গৰু খাব নালাগে বিপৰীতক্ৰমে গো মাংস মানে খোৱাৰ কথা কিন্তু বহুত ধৰ্মগ্ৰন্থ মই পাইছোঁ মানে যেনেকৈ মহাভাৰতত মই পাইছোঁ যে 21,000 গো হত্যা কৰি তেওঁলোকে এটা ভোজ মেলৰ আয়োজন কৰা এনেকুৱা ঘটনা মহাভাৰতত আছে বেদতো আছে গতিকে এইটো ঠিক মানে হয়তো এটা পৰম্পৰা বনাই লৈছে হিন্দু সনাতনীসকল এইটো দ্বিতীয় অধ্যায়ত আছে সেইটো মানে এইটো ৰজাই 21,000 গো হত্যা কৰি হেৰি কৰা এনেকুৱা কথাবিলাক আছেও গতিকে এই কথাবিলাক ইমানো এইবিলাক লৈ আমি আমাৰ মতে এতিয়া যদি কোনো নাখাওক এইটো বেলেগ কথা আৰু যদি এই কোনোবা খাওক এই কথাবিলাক লৈ চৰকাৰে অন্তত এইবিলাক লৈ তেওঁলোকে সময় নষ্ট কৰিব নালাগে মোৰ মতে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰক মই কিন্তু হিন্দু ধৰ্মৰ কোনো ধৰ্মগ্ৰন্থত এইটো পোৱা নাই যে গৰু খাব নালাগে বিপৰীতক্ৰমে গো মাংস মানে খোৱাৰ কথা কিন্তু বহুত ধৰ্মগ্ৰন্থ মই পাইছোঁ মানে যেনেকৈ মহাভাৰতত মই পাইছোঁ যে 21,000 গো হত্যা কৰি তেওঁলোকে এটা ভোজ মেলৰ আয়োজন কৰা এনেকুৱা ঘটনা মহাভাৰতত আছে বেদতো আছে গতিকে এইটো ঠিক মানে হয়তো এটা পৰম্পৰা বনাই লৈছে হিন্দু সনাতনীসকল এইটো দ্বিতীয় অধ্যায়ত আছে সেইটো মানে এইটো ৰজাই 21,000 গো হত্যা কৰি হেৰি কৰা এনেকুৱা কথাবিলাক আছেও গতিকে এই কথাবিলাক
ইমানো এইবিলাক লৈ আমাৰ মতে এতিয়া যদি কোনো নাখাওক এইটো বেলেগ কথা আৰু যদি এই কোনোবা খাওক এই কথাবিলাক লৈ চৰকাৰে অন্তত এইবিলাক লৈ তেওঁলোকে সময় নষ্ট কৰিব নালাগে। মোৰ মতে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰক। মই কিন্তু হিন্দু ধৰ্মৰ কোনো ধৰ্মগ্ৰন্থত এইটো পোৱা নাই যে গৰু খাব নালাগে। বিপৰীতক্ৰমে গো মাংস মানে খোৱাৰ কথা কিন্তু বহুত ধৰ্মগ্ৰন্থত মই পাইছোঁ। মানে যেনেকৈ মহাভাৰতত মই পাইছোঁ যে 21,000 গো হত্যা কৰি তেওঁলোকে এটা ভোজ মেলৰ আয়োজন কৰা এনেকুৱা ঘটনা মহাভাৰতত আছে, বেদতো আছে। গতিকে এইটো ঠিক মানে হয়তো এটা পৰম্পৰা বনাই লৈছে হিন্দু সনাতনীসকল। এইটো দ্বিতীয় অধ্যায়ত আছে, সেইটো মানে এইটো ৰজাই 21,000 গো হত্যা কৰি কৰা এনেকুৱা কথাবিলাক আছেও। গতিকে এই কথাবিলাক ইমানো এইবিলাক লৈ আমাৰ মতে এতিয়া যদি কোনো নাখাওক এইটো বেলেগ কথা আৰু যদি এই কোনোবা খাওক এই কথাবিলাক লৈ চৰকাৰে অন্তত এইবিলাক লৈ তেওঁলোকে সময় নষ্ট কৰিব নালাগে। মোৰ মতে